মোৰ নাম মণ্টু দাস মোৰ বৰপথাৰ দুবৰণিত ঘৰ মই 2024 চনৰ 18 ডিচেম্বৰে মই লোন এটা এপ্লাই কৰিছিলোঁ শান্তিপুৰ কাৰ্বি আংলং ডিষ্ট্ৰিক্টত তাৰ মানে আপোনাৰ ইউকো বেংক বৰপথাৰ ব্ৰাঞ্চ তাৰ পিছত মেনেজাৰে যিখিনি নথিপত্ৰ মোৰ লাগে তেখেতে সম্পূৰ্ণ নথিপত্ৰখিনি মোৰ পৰা ল'লে এসপ্তাহত লোনটো হৈ যাব বুলি কৈ মই দিলোঁ জমা দিয়াৰ পাছত এতিয়া 6 মান্থ ৰানিং হ'ল এতিয়ালৈকে মোৰ লোন হোৱা নাই কিন্তু লোনটো নোহোৱাৰ মূল কাৰণটো হ'ল তেখেতে যেতিয়া মোৰ লোন এপ্ৰুভ কৰিব লাগে তাৰমানে মোৰ যিমান ডকুমেণ্টছত সহি কৰিবলগীয়া আছিলে সম্পূৰ্ণ ডকুমেণ্টছত সহি ল'লে কোনো এটা ডকুমেণ্টছ থাকি যোৱা নাই যে মই সহি কৰিবলৈ আছে বুলি সব সম্পূৰ্ণ নথিপত্ৰ সহি তহি ল'লে আপটো আপোনাৰ ষ্টাম্প পেপাৰত ইজি ষ্টাম্প পেপাৰত মানে ব্লেংকতো সহি ল'লে লোনটো হৈ যাব বুলি লোনটো এপ্ৰুভ কৰাৰ টাইমত তেখেতে মোক 1 লাখ টকাৰ ডিমাণ্ড ৰাখিছে 10 লাখ টকাৰ লোন ইউকো বেংকৰ ব্ৰাঞ্চ মেনেজাৰ শাখা প্ৰবন্ধকে মোক কৈছে যে তেখেতৰ নাম দিনেশ কুমাৰ তেখেতৰ হেতু এভিডেন্স আছে যদি আপোনালোকে বেংকৰ সিসিটিভি এনকুৱাৰি কৰায় তাত ওলাই পৰিব তেখেতে মোক স্পষ্ট বিচাৰিছে যে মানে দালালৰ 20000 আৰু তেখেতৰ 80000 মানে 1 লাখ টকা তেখেতক লাগিব গ'ল সেই কথাটোত মই মান্তি নোহোৱা কাৰণে আজিলৈকে এই পৰ্যন্ত 6 মাহ হ'ল মই দৌৰি আছোঁ মোক ৰাতিপুৱা মাতে কেতিয়াবা মই গোটেই দিনটো বহাই থয় আজি হ'ব কাইলৈ হ'ব কৈ কৈ মোৰ লোন আজিলৈকে কৰি দিয়া নাই কিন্তু মই চিনাকি কৰাই দিয়া ব্যক্তি বৰপথাৰ সৰু পথাৰৰ কেইবাজনৰো লোন কৰি দিছে কাৰণ হেতি পইচা দিছে পইচা দিয়াৰ কাৰণে এহেতৰ লোন হৈ গ'ল কিন্তু মোৰ লোন হোৱা নাই একেদিনা এহেতৰ একাউণ্ট খুলি এহেতৰ একাউণ্টত টকা ট্ৰান্সফাৰ কৰি আৰু এহেতৰ যিটো প্ৰাপ্য হেতি লৈ পেলাই লোন ক্লিয়াৰ কৰি দিছে তেওঁলোকে সেই তেনেকৈ 10%ৰ হেৰি কৰিছে মানে ইয়াত খেলটো হৈছে 10% to 20% 10%ৰ পৰা 20%ৰ খেল হৈছে কিন্তু মই মান্তি নোহোৱাৰ কাৰণে মোৰ লোন আজিলৈকে কৰি দিয়া নাই এতিয়া মই আজি কেইদিনমানৰ পৰা ৰেগুলাৰ গৈ আছোঁ মই বেংকৰ মেনেজাৰৰ হাতে ভৰিয়ে ধৰি অনুৰোধ কৰিছোঁ লোনটো কৰি দিবলৈ কিন্তু তেখেতে কোনো পধ্যেই কৰি নিদি এতিয়া চালে বেৰে কুবুৱাই পেলাই কিবা অদৰকাৰী কথা কিছুমান পাতিছে তো মই শুনি আহি পেলাই মই এতিয়া ভাবিছোঁ কি কৰোঁ নকৰোঁ সেই বুলি ভাবি পেলাই মই আপোনালোকক জনাব বিচাৰিছোঁ দালাল কিজনৰ কথাও কৈ আছোঁ মই তাৰপিছত এই বিষয়ে মই আৰু কেইবাজনৰ লগত মানে মোটামুটি ধৰি লওক এণ্টি কৰাপশ্যনত মই জনাইছিলোঁ 4 বাৰ ফোন কৰা হৈছে মই তাৰ পৰাও সুফল নাপালোঁ এতিয়ালৈকে আৰু সৰুপথাৰ থানাতো মই আলোচনা কৰিছিলোঁ তাৰ পৰাও একো ৰিপৰ্ট নাই পোৱা তাৰপিছত আপোনাৰ বৰপথাৰ শান্তিপুৰ থানাত মই গৈছিলোঁ অৱগত কৰিছিলোঁ কিন্তু তেতিয়া অচি ছাৰ নাছিলে অচি ছাৰ নথকাৰ কাৰণে সেইদিনাখন মোৰ কেছখন দিয়া নহ'ল এহেঁতৰ ওপৰত তো আমাৰ বৰপথাৰৰ আছে দালাল কেইজনমান এজন দালালে মেনেজাৰক প্ৰায় এতিয়ালৈকে 1.5 পৰা 2 কোটি টকা 7-8 মাহত কালেকশ্যন কৰি দিব পাৰিছে কমিশ্যন যদি এজন দালালে যদি ইমান টকা কমিশ্যন কালেকশ্যন কৰি মেনেজাৰক দিব পাৰে শাখা প্ৰবন্ধক তেতিয়া তেখেতে 4-5জন দালাল পুহি থৈছে সেই 4-5জন দালালে কিমান টকা কালেকশ্যন কৰি দিব পাৰে দালাল এজন আছে অংকুৰ দাস আৰু এজন আছে সুৰেশ কৰিয়েতো মোক আৰু বহুত ডাঙৰ ভয় ভাবুকি দিছে তাৰমানে এইবিলাক কথা যদি মই পাব্লিচিটি কৰোঁ প্ৰথমটো দীনেশ কুমাৰ যিজন শাখা প্ৰবন্ধক তেখেতে মোক কৈছে এই কথাখিনি যদি মই কেনিবাকে আইন প্ৰশাসনক জনাওঁ অথবা যদি অন্য পাব্লিকক জনাওঁ আৰু যদি কেনিবাকে বেংকত যদি কমপ্লেইন যায় তেখেতে মোৰ ঘৰলৈ গুণ্ডা পঠিয়াব এই কথাষাৰ মোক দুবাৰ কৈছে কিন্তু মই তেখেতৰ এভিডেন্স ৰাখিব পৰা নাই ৰেকৰ্ডিং ৰাখিব পৰা নাই কিন্তু তাৰ পাছত দালালে যিটো কথা কৈছে আলফা সাজি পেলাই আলফা হৈ পেলাই মোক যিটো ধমকি দিছে সুৰেশ কৰিয়ে কৈছে মই আলফা হয় মানে মই মোক যদি লেটিয়াই লোৱা তেতিয়াহ'লে তুমি গাইব হৈ যাবা তুমি নাপাত্তা হৈ যাবা মানে এতিয়া মোৰ ভয় লগা হৈছে এতিয়া তাৰমানে কি মোৰ পৰিয়াল আছে ল'ৰা ছোৱালী আছে মই দোকানী মানুহ হয় যদি তেনেকৈ কিবা এটা ভয় ভাবুকি দিয়ে তেতিয়াহ'লে নিশ্চয় ভয় লাগে তো মই এতিয়া আইনৰ সহায় বিচাৰিছোঁ আইনৰ পৰা মোৰ মানে এটা হেৰি লাগে আৰু মানে এই বস্তুবিলাকৰ ওপৰত আৰু লোনটোৰ বিষয়ে মই ক'ব বিচাৰোঁ এইটো মুদ্ৰা লোন হয় আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এইটো গিফ্ট হয় এটা মুদ্ৰা লোনটো ব্যৱসায়ীৰ কাৰণে সেই মুদ্ৰা লোনৰ ওপৰত এহেঁতি যিটো মানে দালালি ৰাজ কৰিছে সেইটো বন্ধ হ'ব লাগে আৰু আমাৰ আইনৰ ওচৰত মোৰ এটা অনুৰোধ যাতে এই যে আইন বিৰোধী কামবিলাক যে হৈছে মানে ইলিগেল যিটো হৈছে মানে অকল কমিশ্যন দি পেলাই পইচা দি লোন লোৱা সেই বস্তুবিলাক অলপ বন্ধ হ'ব লাগে আৰু এজন মেনেজাৰ হিচাপত থাকিলে ভাল লাগে তেখেত আমাৰ কাৰণে ৰেছপেক্টেড পাৰ্চন তেখেত বাহিৰৰ পৰা আহিছে আমি সুস্বাগতম কৰিম তেখেতক কিন্তু তেখেতে মানে কিবা টেৰৰিষ্টৰ লিখা কথা পাতে দমত কথা পাতে আৰু মানে কয়লা মাটিৰ পৰা গুণ্ডা পঠিয়াম বুলি কৈছে তেখেতে আৰু খুব দমত কথা পাতে তেখেতে নিজেই কয় মই কিয় পইচা ল'ম মোৰ মানুহ আছে মোৰ মানুহে পইচা ল'ব মই কিন্তু যদি লোন কৰি দিওঁ মোক পইচা লাগিবই তেনেকুৱা শব্দবিলাক প্ৰয়োগ কৰিছে আৰু এইখিনি কথা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত